চাওক দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু তাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে আৰু এই মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ যিটো গ্ৰাউণ্ড সেই গ্ৰাউণ্ডৰ পৰা আমি এই পৰিৱেশটো দেখুৱাইছোঁ মই অতীত কিশোৰক অনুৰোধ জনাইছোঁ ইয়াৰ পৰিৱেশটো দেখুৱাব ইতিমধ্যে দেখুৱাইছোঁ যিকেইটা প্লাটুন আছে প্ৰতিটো প্লাটুন এক প্ৰকাৰ তেওঁলোক সাজু হৈ আছে আৰু তেওঁলোকৰ যি অন্তিম অনুশীলন সেই অন্তিম অনুশীলনত তেওঁলোক এই প্ৰকাৰ ব্যস্ত হৈ পৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসম আৰক্ষীৰ যিকেইটা বিভাগ আছে সেইকেইটা বিভাগ ইতিমধ্যে তেওঁলোকে নিজৰ অনুশীলন তেওঁলোকে চলাইছে নিজৰ পেৰেড তেওঁলোকে চলাইছে মাৰ্চ পাষ্ট তেওঁলোকে চলাই গৈছে আৰু এই মুহূৰ্তত সেই পৰিৱেশটো আমি দেখুৱাইছোঁ যে গণৰাজ্য দিৱসৰ প্ৰাকখনত এই ধৰণেই এতিয়া বিশেষ যি তেওঁলোকৰ অনুশীলন সেই অনুশীলন কৰি থকা হৈছে এই প্ৰতিটো প্লাটুনে তেওঁলোকে নিজৰ যি সমৰ কলা সেয়া ইতিমধ্যে তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু এই মুহূৰ্ততো আমি সেই পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যে প্ৰতিটো প্লাটুনে তেওঁলোকৰ নিজৰ যি অনুশীলন সেই অনুশীলন তেওঁলোকে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কৰি গৈছে এয়া অসম আৰক্ষীৰ যিটো দল সেই দল ইতিমধ্যে আহিছে আৰু এটাৰ পাছত আন এটা এই ধৰণে প্লাটুন তেওঁলোক সাজু হৈ উঠিছে আমি পোনে সেই পৰিৱেশটো প্ৰথমতে দেখুৱাই লৈছোঁ আৰু এইদৰে অনুশীলন চলোৱা হৈছে প্ৰতিটো প্লাটুনে তেওঁলোকে নিজৰ অনুশীলন পোৱাৰ পৰা তেওঁলোকে চলাই লৈ গৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ'ব ৭৭ সংখ্যক দেশৰ গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাকখনত এই ধৰণে বিশেষ অনুশীলন প্ৰতিটো দলে তেওঁলোকৰ অনুশীলন কৰিছে আৰু এইবাৰো বিশেষকৈ ডগ স্কোৱাডকে ধৰি NCC এটা বিশেষ প্লাটুন তাত থাকিব তাত সংযোগ কৰা হৈছে একেবাৰে পিছৰ ফালে ডগ স্কোৱাড SSBৰ সীমা সুৰক্ষা বলৰ যিসকল জোৱান সেই জোৱানসকলে যি অনুশীলন সেই অনুশীলন আছে আৰু শেষৰ ফালে প্ৰতি বছৰৰ দৰে এই বছৰ এই ধৰণে এটা ডগ স্কোৱাড থাকিব আৰু এই ধৰণে এতিয়া খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এই ধৰণে প্ৰতিটো প্লাটুনেই তেওঁলোকে ইতিমধ্যেই নিজৰ অনুশীলন তেওঁলোকে কৰি গৈছে আৰু আমি পোনে খানাপাৰাৰ পৰা এই পৰিৱেশটো দেখুৱাইছোঁ আৰু দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকখনত এই ধৰণে অনুশীলনত প্ৰতিটো প্লাটুন ব্যস্ত আৰু বাবুৰ ইতিমধ্যেই কৈছে যে কালিৰ দিনটোতো এই ধৰণে গুৱাহাটীৰ কেইবাখনো বিদ্যালয়ত বোমাতংক হৈছিলে কিন্তু আৰক্ষীয়ে সদৰি কৰিছে যে কোনো দুষ্ট চক্ৰ আচলতে এই ধৰণৰ ক'ৰবাত গোটেই উৎসাহ উদ্দীপনা ম্লান কৰোৱাৰ বাবে এই ধৰণৰ আচলতে অপকাৰ্য সংঘটিত কৰিছে গতিকে খানাপাৰাত বিশেষকৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰতো কেন্দ্ৰীয়ভাৱে যিহেতু গণৰাজ্য দিৱস আয়োজন কৰা হ'ব আৰু এই গণৰাজ্য দিৱসৰ
সময়খনত যাতে কোনো ধৰণৰ অনাকাংক্ষিত অবাঞ্ছিত ঘটনা যাতে সংঘটিত কৰিব নোৱাৰে কোনো দুষ্কৃতিকাৰীয়ে, তাৰ বাবে কিন্তু আচলতে আৰক্ষীৰ দৃষ্টি চোকা হৈ আছে, আৰক্ষীৰ দৃষ্টি নিবদ্ধ থাকিব আৰু নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰি তোলা হ'ব। যিসকল লোক আহিব তেওঁলোকে আচলতে কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে তেওঁলোকে গণৰাজ্যত যি উদযাপন হ'ব কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস, সেই গণৰাজ্য দিৱসৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।